যদি সঁচাকে আপুনি এটা ঘটনা য'ত ঘটিছে সেই ঘটনাটোৰ যদি সঁচাকে তদন্ত কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব ছিংগাপুৰৰ সেই ইয়াত বা জাহাজখনলৈ যাব লাগিব ছিংগাপুৰৰ জাহাজখনত মানুহে সাঁতুৰিবৰ কাৰণে পাৰমিশন ল'ব লাগে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন ইয়ালৈ অনাটো হ'ব সেই ফৰ্মখনতে আচল কথাটো লিখি থোৱা আছে যে ফৰ্মখনত কোনে সহি কৰিছিলে সহি কৰা মানুহজনে জুবিন গাৰ্গৰ এপিলেপসি আছে বুলি আৰু তেওঁ পানীত সাঁতুৰিব নোৱাৰে বুলি তেওঁ এই কথাটো লিখি দিছিলে নে নাই আৰু দিয়াৰ পাছতো যদি জাহাজখনৰ পৰা জাপ মাৰিবলৈ দিছে আৰু আপোনাৰ জেকেট নোহোৱাকৈ জাপ মাৰিবলৈ দিছে খালী গাৰে তেতিয়াহ'লে ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইনজন জেললৈ যোৱাটো খাটাং তেওঁ মৃত্যুদণ্ড হোৱাটো খাটাং য'ত ঘটনা ঘটিছে সেই ঘটনা ঘটা ইয়াতখনক যদি জব্দ নকৰে চিজ নকৰে সেই ঘটনা ঘটা ইয়াতখনৰ যদি সেই কেপ্টেইনজনৰ ষ্টেটমেণ্ট নলয় ষ্টেটমেণ্ট বাৰু তেওঁ ইয়ালৈ আহি নিদি যদি অন্ততঃ ভিচিৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও অন্ততঃ তেওঁ মানে ষ্টেটমেণ্টটো দিব লাগিব সেইটো যদি নিদিয়ে তেতিয়াহ'লে কেনেকৈ হত্যাকাণ্ড বুলি সেইটো প্ৰমাণিত হ'ব আপোনালোকে নিজেই কওক এই ইয়াতখনত পৰা জাপ মাৰি দিয়াৰ পাছত জুবিন দা পানীত ডুবি যোৱাৰ পাছত যিবিলাক মানুহে উদ্ধাৰ কৰিছিলে সেই উদ্ধাৰকাৰীবিলাকৰ ষ্টেটমেণ্ট লাগিব এম্বুলেন্সখনৰ ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট লাগিব যি পুলিচ আহিছিলে পুলিচৰ ষ্টেটমেণ্ট লাগিব যি মানুহে যি ডাক্তৰে পৰীক্ষা কৰিছিলে চিকিৎসা কৰিছিলে সেই ডাক্তৰৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব আৰু যি পোষ্টমৰ্টেম কৰিছিলে সেই পোষ্টমৰ্টেমৰ মানুহৰো ষ্টেটমেণ্ট লাগিব এই ষ্টেটমেণ্টবিলাক নোলোৱাকৈ কেতিয়াও এটা হত্যাকাণ্ডৰ দোষীৰ কেতিয়াও ফাঁচি হ'ব নোৱাৰে মৃত্যু হ'ব নোৱাৰে মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে